নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আজি আমি আলোচনা কৰিম ক্লাছ 5ৰ ছ'চিয়েল সায়েন্সৰ চেপ্টাৰ নম্বৰ কিমান আমাৰ 4। চেপ্টাৰ নম্বৰ 4ত কি দিয়া আছে? জীৱন ধাৰণৰ প্ৰণালী। আমি কেনেকৈ জীৱন ধাৰণ কৰিব পাৰোঁ তাৰে কিছুমান বিষয়বস্তু ইয়াত দাঙি ধৰিছে। তোমালোকৰ কাৰণে এই পাঠটো খুবেই ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। আমি প্ৰথমতে আৰম্ভ কৰিম 1 নম্বৰত উত্তৰ লিখাত। ক নম্বৰত কি দিছে? গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি? তেওঁলোকে কি কি শস্য খেতি কৰে? ইয়াৰ উত্তৰটো কি হ'ব? গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হ'ল কৃষিকাৰ্য। তেওঁলোকে ধান, সৰিয়হ, মাহ, মৰাপাট, আলু আৰু বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰে। তোমালোকে এইটো কোৱেশ্চন নিজে অলপ ভাবি লিখিবা। তোমালোকৰ গাঁৱৰ মানুহবিলাকে কি কি খেতি কৰে? খ নম্বৰত কি দি আছে? চৰ অঞ্চলত বাস কৰা লোকসকলে কি কি শস্যৰ খেতি কৰে? তোমালোকে নিজে গম পোৱা চৰ অঞ্চলৰ মানুহবিলাকে কি কি খেতি কৰে, তোমালোকে ইয়াতে লিখি দিবা। গাঁও অঞ্চলৰ মানুহবিলাকে যিবিলাক খেতি কৰে সেম একেটা বস্তুৱে চৰ অঞ্চলৰ মানুহবিলাক খেতি কৰে, কিন্তু চৰ অঞ্চলৰ মানুহবিলাকে অলপ বেলেগ টাইপৰ খেতি কৰে। তোমালোকে এইবিলাক ভাবি লিখি দিয়া, মই এইটো কৈ নাযাওঁ। তাৰপিছত গ নম্বৰত কি দিছে? ঝুম খেতি কাক বোলে? এই কৃষি পদ্ধতিতে কি কি শস্য খেতি কৰা হয়? তোমালোকে এইটো চাগে সকলোৱে গম নোপোৱা। যিবিলাক ছাত্ৰ ছাত্ৰী অলপ পাহাৰীয়া অঞ্চলত থাকে সেইবিলাক ছাত্ৰ ছাত্ৰী গম পায়। পাহাৰীয়া অঞ্চলৰ লোকে পাহাৰৰ এঢলীয়া ঠাইৰ হাবি বন কাটি পুৰি পৰিষ্কাৰ কৰি যি খেতি কৰে তাকে ঝুম খেতি বুলি কোৱা হয়। এই কৃষি পদ্ধতিত ধান, মাকৈ, জোৱাৰ, কপা, আদা, হালধি আৰু বিভিন্ন শাক পাচলিৰ খেতি কৰা হয়। ঘ নম্বৰ কি দিছে? নৈ পাৰৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে? এই কুৱেশ্যনটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। যিসকল নৈৰ পাৰত বাস কৰে তেওঁলোক চোৱা কি দিছে? নৈ পাৰৰ লোকসকলে সাধাৰণতে মাছ ধৰি, নাও চলাই বা নৈৰ পলসুৱা মাটিত খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰে। তাৰপিছত অহা কুৱেশ্যন নম্বৰ চাহ বাগিচাত শ্ৰমিকসকল কি কি কামৰ লগত জড়িত থাকে? উত্তৰটো কি হ'ব আমাৰ? চাহ বাগিচাৰ শ্ৰমিকসকল চাহ গছৰ কলি বা পাত তোলা, চাহ গছবোৰ কলম বা বাগিচাৰ হাবি চাফা কৰা আৰু চাহ ফেক্টৰীত চাহপাত প্ৰস্তুত কৰা আদি কামৰ লগত জড়িত থাকে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 2 নম্বৰটো অহা কি দিছে? ক অংশৰ লগত খ অংশ মিলোৱা। তোমালোকক মই এই কুৱেশ্যনটো অলপ বুজোৱাৰ আগতে ক'ব বিচাৰোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। তেনেহ'লে তোমালোকৰ এক্সামৰ কাৰণে মই বহুতখিনি কুৱেশ্যন দি দিওঁ, ইয়াৰ পৰা পাই যাবা আৰু তোমালোকৰ লগত নেক্সট ভিডিঅ'ত দেখা হৈ যাব। সেইকাৰণে তোমালোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া। তাৰপিছত আমি আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 2। ইয়াত চোৱা, তোমালোকে মই ধুনীয়াকৈ দগাই দিছোঁ, আৰু এবাৰ দগাই দিছোঁ, এই তোমালোকে এইবিলাক চিনি পোৱা নাই। 1 নম্বৰটো তোমালোকে দি দিবা 2 নম্বৰটোত, 2 নম্বৰটো দিবা 4 নম্বৰটোত, আৰু 3 নম্বৰটো দিবা তোমালোকে 1 নম্বৰত, আৰু 4 নম্বৰটো দিবা তোমালোকে 3 নম্বৰত। একেবাৰে ধুনীয়াকৈ দি আছে। বস্তুখিনি চাই তোমালোকে লিখিবা, কিতাপত আঁকি ল'বা। তাৰপিছত তোমালোকে অহা নেক্সটত কুৱেশ্যন নম্বৰ 3। ইয়াত কৈছে কি? খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰা তোমালোকে চোৱা। ক নম্বৰত কি দিছে? খৰালি কালত পাহাৰীয়া অঞ্চলত পানীৰ অভাৱ হয়। তোমালোকে ইয়াত লিখিবা পানীৰ অভাৱ হয়। ভৈয়াম অঞ্চলবোৰ সাধাৰণতে উৰ্বৰা ভূমি। ইয়াত লিখিবা তোমালোকে হাচৌ বৰে উৰ্বৰ ভূমি হয়। গ নম্বৰত কি লিখিবা? পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে ঝুম খেতি কৰে। ইয়াত তোমালোকে কি লিখিবা? ঝুম খেতি কৰে বুলি লিখি দিবা। তাৰপিছত অহা তোমালোকে ঘ নম্বৰত কি লিখিবা? চাহ বাগিচা। অসমত পাহাৰ আৰু ভৈয়াম দুয়ো অঞ্চলত চাহ বাগিচা দেখা যায়। 19 নম্বৰত কি লিখিবা? গাঁৱৰ লোকসকলে কুটিৰ শিল্পৰ লগত জড়িত হৈ থাকে। তাৰপিছত অহা কুৱেশ্যন নম্বৰ 4। ইয়াত তোমালোকৰ কি কৈছে চোৱা। তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিওৱা। তোমালোকে তলত কেইটামান বাক্য দি আছে, সেই বাক্যটো কোনটো অশুদ্ধ তোমালোকক বাছি উলিয়াব লাগে। যেনেকৈ ক নম্বৰত কি দি আছে বাক্যটো চোৱা। প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰে। প্ৰাচীন কালত কেতিয়াও স্থায়ীভাৱে ঘৰ সাজি জীৱন যাপন কৰা নাছিল। এইটো আমাৰ অশুদ্ধ বাক্য। তাৰপিছত অহা খ নম্বৰত উদ্যোগ, চৰকাৰী ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলক জীৱিকা নিৰ্বাহৰ মূল উপায়।
এই কথাটো ঠিকে আছে। উদ্যোগ নগৰ অঞ্চলৰ লোকসকলক কি তেওঁলোকৰ জীৱিকাৰ মূল উপায়, কাৰণ তেওঁলোকৰ জেগাত মাটি নাই, তেওঁলোকে কেতিয়াও খেতি কৰিব নোৱাৰে। সেইকাৰণে সেই জেগাবিলাকত হয় কোম্পানীত কাম কৰিব লাগিব, নহ'লে চাকৰি কৰিব লাগিব, নহ'লে ব্যৱসায় কৰিব লাগিব। এই কথাটো সেইকাৰণে আমি সত্য বুলি ধৰি ল'ব লাগিব। গ নম্বৰ কি দিছে, নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান বাহনৰ সংখ্যা কম। এইটো শুদ্ধ কথা, কাৰণ নগৰ অঞ্চলত চাবা তোমালোকে বহুত গাড়ী মটৰ থাকে, কিন্তু গাঁও অঞ্চলত ইমান গাড়ী মটৰ নাথাকে। কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছু লোকে চৰকাৰী জীৱী হিচাপে জীৱিকা নিৰ্ভৰ কৰে। তোমালোকে বস্তুটো চাবা, তোমালোকৰ গাঁৱত সকলোৱে কৃষি নকৰে, কিছুমান মানুহ আছে চাকৰি কৰে। সেই কথাটো ইয়াতে কৈছে, সেইকাৰণে সেই কথাটো আমাৰ শুদ্ধ বুলি ধৰি ল'ব লাগিব। 2 নম্বৰত কি দিছে, চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে। এইটো কথা আমাৰ সত্য কথা। তাৰপিছত অহা কুৱেশ্যন নম্বৰ 5, ইয়াত কৈছে কি চোৱা, জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল? উত্তৰটো হ'ব, আদিম কালত মানুহে শিলে শিলে ঘঁহি বনজুই বা বন জুইৰ সৃষ্টি হোৱা দেখিছিল। পিছলৈ তেওঁলোকে নিজ দুটুকুৰা শুকান শিল বা কাঠ এটাৰ সৈতে আনটো ঘঁহি জুই আৱিষ্কাৰ কৰিছিল। তাৰপিছত অহা 9 নম্বৰত, আদিম কালৰ মানুহে কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল? উত্তৰটো হ'ব, আদিম কালৰ মানুহে চিকাৰ কৰিবলৈ, হিংস্ৰ জন্তুৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবলৈ, গছৰ বাকলি এৰুৱাবলৈ, ফল মূল কাটিবলৈ আৰু মাটি খান্দা আদি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল। তাৰপিছত অহা 7 নম্বৰত পাৰ্থক্য লিখা, গাঁও আৰু চহৰ। এইটোতে একেবাৰে ইজি বস্তু। তোমালোকক কি কৈছে, গাঁও আৰু চহৰৰ মাজত পাৰ্থক্য লিখিবলৈ কৈছে। মই এই বস্তুটো তোমালোকক বুজাই নিদিওঁ, তোমালোকে এইবিলাক জানাই, সেইকাৰণে ইয়াৰ পৰা চাই তোমালোকে পাৰিলে লিখিবা। তথাপি আমি তোমালোকৰ সুবিধাৰ কাৰণে লৈ আহিছোঁ এই কুৱেশ্যনৰ এনচাৰখিনি। তোমালোকে এনে এই কুৱেশ্যনৰ এনচাৰটো জানাই, তোমালোকৰ সুবিধাৰ কাৰণে মই এইটোৰ এনচাৰ লৈ আহিছোঁ। তথাপি তোমালোকে ইয়াৰ পৰা চাই লিখিব পাৰিবা, মই আৰু কৈ নাযাওঁ। একেবাৰে ইজি কুৱেশ্যন এইটো। তাৰপিছত অহা তোমালোকে ভৈয়াম আৰু পাহাৰ। এই কুৱেশ্যনটো তোমালোকৰ অলপ হাৰ্ড আছে, অলপ কঠিন, বেছি নহয়। তথাপি এইকাৰণে এই কুৱেশ্যনটো মই তোমালোকক কৈ আছোঁ। যেনেকৈ ভৈয়াম দিবা, ইফালে লিখিবা, ইফালে পাহাৰ লিখিবা আৰু মাজেৰে টান মাৰিবা, এনেকৈ তোমালোকে এটা ঘৰ সাজি ল'বা। তাৰপিছত তোমালোকে লিখিবা পাৰ্থক্যটো। প্ৰথমত লিখিবা 1 নম্বৰ দি, ভৈয়াম বা সমতল অঞ্চলৰ মাটি সমান আৰু সাৰুৱা, য'ত খেতি বাতি কৰা সহজ। ভৈয়াম অঞ্চল মানে আমাৰ সমতল ভূমি, য'ত খেতি বাতি কৰা সহজ। আৰু পাহাৰীয়া অঞ্চল ভূমি ভূ প্ৰাকৃতিৰ ওখ পথ আৰু এঢলীয়া, য'ত ঢাপ খেতি বা ঝুম খেতি কৰা হয়। পাহাৰীয়া অঞ্চলত খালি ঝুম খেতি বুলি কৰা হয়। তাৰপিছত অহা 2 নম্বৰত, ইয়াত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা সুচল। পাহাৰীয়া অঞ্চলত যাতায়াত আৰু যোগাযোগ ব্যৱস্থা কঠিন বা দুৰ্গম। একেবাৰে ইজি বস্তু, তোমালোকে এইখিনি চাই লিখিবা। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পায়ে থাকিবা। আৰু আশা কৰোঁ তোমালোকে ভালে আছা, ভালকৈ পঢ়া, আৰু মোৰ লগত তোমালোকে নেক্সট ভিডিঅ'ত আৰু এটা বেলেগ চেপ্টাৰ লৈ আহিম, মই তোমালোকৰ লগত লগ হ'ব। চ' আজি মই ইয়াতে সামৰণি মাৰিলোঁ, তোমালোকে ভালকৈ পঢ়িবা।